ছোৱালীজনীয়ে মেছেজ কৰিলে আৰু কৈছে মোৰ হাজবেণ্ডে মোক ফুৰাব নিনিয়ে, ক'তো ঘূৰাব নিনিয়ে। মোৰ লগৰজনীয়ে মোক কৈছে তাইৰ হাজবেণ্ডে তাইক ঘূৰাবলৈও নিয়ে, ফুৰাবলৈও নিয়ে, একেলগে কিবা বস্তু কিনি দিয়ে, দুয়ো একেলগে ঘূৰি ফুৰে। কেতিয়াবা সিহঁতৰ ভিডিঅ'বোৰ চাই মনটো বহুত বেয়া লাগে। মোৰ হাজবেণ্ডৰ যদি তেনেকুৱা হ'ল হয়, মোক যদি একেলগে ক'ৰবাত ঘূৰাব নিলে হয়, তেতিয়া মই বহুত সুখী হ'লো হয়। ইয়াত মই এটা কথা কওঁ, সন্দীপ ছাৰক তোমালোকে হয়তো বহুতে চিনি পোৱা। তেওঁ এটা কথা কৈছিলে যে বিয়া শ্ব' অফ কৰিবলৈ মানুহে নাপাতে, কাৰোবাক দেখুৱাবলৈ মানুহে নাপাতে। বিয়া এইকাৰণে পতা হয় যে ঘৰত শান্তি হৈ থাকক, সংসাৰখন সুখেৰে চলক। ময়ো সেইটোৱে কথা ক'ম যে বিয়া মানুহে শ্ব' অফ কৰিবলৈ নাপাতে। সুখ দুখৰ লগৰী হিচাপে দুবেলা দুমুঠি একেলগে খাবলৈ এজনী জীৱন লগৰী বিচাৰি মানুহে বিয়া পাতে, য'ত কেৱল অকল সুখৰ ক্ষেত্ৰত নহয় দুখতো লগ থাকে। কেতিয়াবা যদি তোমাৰ কিবা বিপদ হয়, তেতিয়া সেই আপোনজনে তোমাৰ কাষত থাকক আৰু তোমাক সাহস দিয়ক যে মই আছো, একো চিন্তা কৰিব নালাগে, সকলো এদিন ঠিক হৈ যাব। তোমাৰ আপোনজনক তোমাৰ হাজবেণ্ডে হওক, লাগিলে তোমাৰ ৱাইফে হওক, যি আছে যেনেকুৱা আছে তেনেকুৱাতে সুখী হ'বলৈ চেষ্টা কৰা। আনক দেখি নজ্বলিবা, আনক দেখি আনৰ মতে হ'ব নিবিচাৰিবা। তুমি তোমাৰ লাইফত যেনেকে আছা তেনেকৈ সুখী হ'বলৈ চেষ্টা কৰা, তেতিয়াহে জীৱনত সুখ পাবা। আৰু এটা কথা কওঁ, মোৰ ইউটিউব চেনেলটোত 10,000 ছাবস্ক্ৰাইবাৰ হ'বলৈ হৈছে। তোমালোকে বেছি ছাবস্ক্ৰাইব কৰি 10,000 কৰি দিবা। আৰু যেতিয়া 10,000 ছাবস্ক্ৰাইবাৰ হৈ যাব, তেতিয়া মই এটা Q&A ভিডিঅ' বনাম। তোমালোকে তাত কুৱেশ্যন কৰিবা আৰু মই এনচাৰ দিবলৈ চেষ্টা কৰিম। গতিকে সোনকালে ইউটিউবত 10,000 ছাবস্ক্ৰাইবাৰ কৰাই দিবা বুলি আশা কৰিলো। ধন্যবাদ।